So hello everyone, I am Jtite and this is my YouTube channels Jtite's Blogs. I am traveling with my family in the bank of river Subansiri. আৰু সুবনচিৰি হিপাৰীৰ পৰা আমি অলপ ঘূৰিবৰ কাৰণে আৰু ঘূৰি আপোনালোকক দেখুৱাবৰ কাৰণে সুবনচিৰি নদী আপোনালোকে জানে দ্য ছেকেণ্ড লাৰ্জেষ্ট ৰিভাৰ ইন আছাম মানে অসমৰ দ্বিতীয়খন ডাঙৰ নদী বুলি ক'ব লাগিব আৰু তাৰ পাৰে পাৰে আমি ঘূৰিবৰ কাৰণে আহিলোঁ নিজৰ পৰিয়ালক লৈ পিনি আৰু ইয়াৰ পাৰত এটা ধুনীয়া দৃশ্য মই মানে আগতে এবাৰ গৈছিলোঁ তাৰপৰা মই দেখিলোঁ মানে ইমান ধুনীয়া সুবনচিৰি নৈখন ইমান ধুনীয়া এটা পৰিৱেশ আৰু ইমান সেউজীয়া ইয়াৰ চাৰিওফালে এয়া চাওক আপোনালোকে কিমান ধুনীয়া লাগিছে না সুবনচিৰি নদ নদী পাহাৰেৰে ভৰা আমাৰ সেউজ অসম বুলি ক'ব লাগিব এতিয়া অসমৰ সৌন্দৰ্যক লৈ পিনি বৰ্ণনা কৰি শেষ কৰিব নোৱাৰে এয়া সুবনচিৰিৰ বালি নদীৰ পাৰত এয়া বালিৰ ওপৰত মই খোজ কাঢ়িছোঁ আৰু এয়া কাবলিঘাট লখিমপুৰ আৰু মাজুলীৰ সংযুক্ত যি কাবলিঘাট এই কাবলিঘাটৰ নদীত মই ঘূৰি আছোঁ ইয়াত পানী বৈ আছে অলপ পানী বাঢ়াৰ নিচিনা হৈছে ইয়াতে পানীৰ ফেন উফুঙিছে ইয়াতে অলপ যেতিয়া বাঢ়ি যায় তেতিয়া অলপ ফেন আহে আৰু এটা সৰু হৈ আছে নদীখন আৰু যেতিয়া বাৰিষা হ'ব তেতিয়া আপোনালোকে জানেই সুবনচিৰি নদীখন কিমান ডাঙৰ হয় হয়তো বহুতে নাজানে অসমৰ চুকে কাণে বহুতো শুনিছে কিজানি সুবনচিৰিৰ নাম কিন্তু হয়তো মানে ভালকৈ দেখা নাই এইটো কাৰণে মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ এয়া মই পাৰে পাৰে মোৰ দুচকীয়া বাহনেৰে অহা যোৱা মই গৈ আছোঁ এয়া সুবনচিৰিৰ পাৰৰ দৃশ্য মই গৈ আছোঁ ইয়াতে কিছুমান এৰা হুটি বুলি কয় এটা যেতিয়া বাৰিষা হয় এইবিলাক ফুল হৈ থাকে কিন্তু যেতিয়া বাৰিষা খৰালি হয় তেতিয়া মানে সৰু সৰু কিছুমান নদীৰ দৰে মানে এৰি পিনি গুচি যায় এৰাহুটি বুলি কয় সেইটো এৰাহুটি আৰু এয়া চাওক সুবনচিৰি কিনাৰৰ কাবলিঘাট পাৰ হৈ এটা কাবলিঘাটৰ মেচিন নাও পাৰ হৈ আমি ডাইৰেক্ট উঠি আহিলোঁ উঠি আহিলে আলিচিগা বুলি পোৱা যায় আৰু এয়া সুবনচিৰিৰ পাৰে পাৰে আমি সুবনচিৰিৰ কিনাৰে কিনাৰে আমি দুচকীয়া বাহনেৰে গৈ আছোঁ এয়া এৰাহুটি আৰু এইফালে আপোনালোকে দূৰত যিটো দেখিছে এই দূৰত এটা যৌৱনৰ গছ তাত মানে ঝাওবন গছৰ তাত বাৰী আছে আমি এনেদৰেই দৃশ্যবিলাক উপভোগ কৰি কৰি গৈ আছোঁ মই বহুত দিন মানে বাহিৰত আছিলোঁ মই আপোনালোকৰ অন্য ভিডিঅ'বিলাকত আপোনালোকক মই কৈছোঁৱেই মই গুজৰাটত আছোঁ আৰু কেতিয়াবা এনেকৈ ঘৰত আহোঁ ঘৰত আহিলে মই নিজৰ পৰিয়ালক লৈ পিনি মই অকণমান ফুৰিবলৈ যাওঁ মানে ঠাইবিলাকত চাবলৈ যাওঁ নিজৰ মিতিৰ কুটুমবিলাকক চাবলৈ যাওঁ এনেদৰেই আমি গৈ আছোঁ এটা সুবনচিৰি কিনাৰৰ সেউজীয়া পথাৰ সেয়া আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যদি সুবনচিৰি হয় বা লখিমপুৰৰ হয় তেতিয়াহ'লে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যদি বাহিৰৰ হয় তেনেহ'লে চাওক এইটো সুবনচিৰি পাৰৰ দৃশ্য এটা ধুনীয়া দৃশ্য আপোনালোকে যদি পাৰে কেতিয়াবা আমাৰ সুবনচিৰি নদীখন চাবৰ কাৰণে আহে অৱশ্যে যিকোনো 1 জানুৱাৰী পিকনিক খাবৰ কাৰণে বহুতো মানুহ আহে ইয়াতে বহুতো গাড়ী আহে বহুত ঠাইৰ পৰা আহে ইয়াত এইটো ৰাস্তা গৈ আছে সুবনচিৰি কিনাৰে কিনাৰে আমাৰ বহুতো গাঁও আছে আপোনালোকে জানিছে কিজানি আদিহুটি এচৰাকটা নৱালী বালি বা হস্তিনাপুৰ এনেদৰে বহুতো গাঁও আছে ইয়াতে এই গাঁওবিলাকলৈ এই নদীৰ পাৰৰ এই ৰাস্তাৰ পৰাই যাব পৰা হয় এইটো কাৰণে ইয়াতে ৰাস্তা আছে আমি এই কেঁচা ৰাস্তাৰ ওপৰেদি আমি গৈ আছোঁ এয়া চাওক এৰাহুটি যেতিয়া খৰালি হয় এই এৰাহুটিবিলাক থাকি যায় আৰু বাৰিষা হ'লে এইবিলাক চব ফুল হয় ইয়াত এটা গৰা হৈ যায় এই গৰালৈকে মানে পানী পায় আৰু এয়া অলপ পানী বাঢ়িছে মই কাবলিঘাটত অলপ সময় ৰৈ এটা ভিডিঅ' কৰিছিলোঁ মানে পানীৰ যেতিয়া বাঢ়ে তেতিয়াহ'লে এই বালিবিলাক মানে খহি পৰি পিনি ইয়াত ফেন ওলায় এইটো দৃশ্য আপোনালোকক দেখুৱালোঁ এয়া এতিয়া হাফ হৈ আছে নদীখন মানে ফুল হোৱা নাই এটা খৰালিত এইটো কাৰণে এনেদৰে ফেনবিলাক ওলায় এয়া পানী ইয়াতে অলপ বালি খহি পৰিছে ইয়াত বালি খহি পৰাৰ দৃশ্যও আপোনালোকক দেখুৱাইছোঁ ইয়াতে ফেন ওলায় আৰু এনেদৰে সেউজীয়া পথাৰৰ মাজে মাজে আমি আগবাঢ়ি গৈ থাকিলোঁ আৰু আগবাঢ়ি গৈ থাকি যিটো সুবনচিৰি পাৰৰ সৌন্দৰ্য এইটো আপোনালোকক বিশেষকৈ মানে অসমবাসী ৰাইজক মই দেখুৱালোঁ
আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়া লাইক কৰিব, কমেণ্ট কৰি জনাব। আৰু বিশেষকৈ মই চেনেলটো মানে নতুনকৈ খুলিছোঁ, সেইটো কাৰণে আপোনালোকৰ মৰম চেনেহৰ অবিহনে কেতিয়াও মানে আগবাঢ়িব নোৱাৰে, চেনেল কেতিয়াও গ্ৰ'থ হ'ব নোৱাৰে। সেইটো কাৰণে আশা ৰাখিছোঁ নিশ্চয় আপোনালোকে সহায় কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু অলপ হ'লেও মানে আগবঢ়াব। আৰু দেশ বিদেশত যাব নোৱাৰিলেও নিজৰ অসমৰ চুকে কোণে দেখাবলৈ চেষ্টা কৰিম। ধন্যবাদ, নমস্কাৰ, আজিলৈ আহোঁ।